নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 7ৰ এক্সাৰচাইজ নাম্বাৰ 2.2ৰ বিষয়ে ইতিমধ্যে আমি কুৱেশ্যন নাম্বাৰ 1 আৰু 2ৰ বিষয়ে আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 3 পৰা আমি আগলৈকে আলোচনা কৰিছোঁ চ' কুৱেশ্যন নাম্বাৰ 3ৰ 1ত কি কৈছে যে ডিভাইড 8/15 অফ 3/4 বাই 2 3/4 তো আমি ইয়াতে লিখিম সলিউশন একেবাৰে ইজি হয় এইটো বস্তু সো তোমালোকে সোয়া দেখি আছে given 8/15 of 3/4 এতে বাই কিমান কৈছে বাই 2 3/4 তেতিয়াহলে সোয়া ইয়াতে আমি কি লিখিব পাৰিম 8/15 of মানে কি ইনটু কিমান আছে 3/4 এতে ডিভাইড কৰিব লাগে কি হেৰে ডিভাইড কৰিব লাগে 2 3/4 ৰে সো ইয়াতে 4 লিখি দিছো সেতে 2 2 যা 2 দুগুণ কিমান 2 4 গুণ কিমান 8 যোগ এতে কিমান আহিব 3 তেতিয়াহলে আমি ইয়াৰ পৰা চাবলৈ গলে তো 4 8 ৰ মাজত কেইবাৰ যাব এতে 4 8 ৰ মাজত কেইবাৰ যাব দুইবাৰ আৰু 15 ৰ মাজত 3 যাব কেইবাৰ 5 বাৰ তেতিয়াহলে আমি ইয়াৰ পৰা কিমান লিখিম ওপৰত কিমান থাকে তেতিয়াহলে আমাৰ 2 থাকিল আৰু তলত কিমান থাকিল এটা 5 থাকিল সো ডিভাইডক যদি আমি ইনটু কৰি দিও তেতিয়াহলে আমাৰ কি হয় এটো উল্টা হৈ যায় তাৰ মানে 4 টো ওপৰত উঠি যাব আৰু 8 + 3 কিমান 11 11 টো তলত নামি আহিব তেতিয়াহলে এইবাৰ আমি দুটাক আমি পূৰণ কৰিম তো পূৰণ কৰিলে সো কিমান পোৱা যাব 2 4 গুণ কিমান 8 আৰু 5 ৰ লগত 11 পূৰণ কৰিলে কিমান আহিব 55 সো এটা হৈ গল কোৱেশ্চন নাম্বাৰ 3 ৰ 1 ৰ সমাধান যেতিয়া সো কোৱেশ্চন নাম্বাৰ 3 2 কি আছে 3 2 দিয়া আছে যে ডিভাইড 113/22 বাই ৰেচিপ্ৰকেল অফ 6/11 ডিভাইড কৰিব লাগে ডিভাইড 113/22 বাই ৰেচিপ্ৰকেল অফ 6/11 6/11 ৰেচিপ্ৰকেল তো আমি প্ৰথমে 6/11 ৰ আমি ৰেচিপ্ৰকেল উলিয়াই লও যে এটা আমি কি লিখিম যে ৰেচিপ্ৰকেল অফ 6/11 is 11/6 so এতিয়া according to question আমাক কি কৰিব লাগে যে 113/22 ক আমি ডিভাইড কৰিব লাগে যে ডিভাইড 113/22 বাই কাৰ দ্বাৰা 6/11 ৰ ৰেচিপ্ৰকেল হেতু কিমান পাইছো আমি 11/6 তেতিয়ালে এটোক আমি ভাঙি দিলে কিমান পাম ইয়াতে 22 আহিব আৰু ইয়াতে সোৱা 1 লগত 22 ইনটু কৰিলে 22 পাম প্লাস ইয়াতে কিমান আছে 13 ডিভাইড বাই ইয়াতে কিমান আছে 11/6 তেতিয়ালে আমি ইয়াতে দুটা প্লাস কৰিলে কিমান পাম দুটা প্লাস কৰিলে ইয়াতে কিমান আহিব 5 তো 1 আৰু 2 প্লাস কৰিলে কিমান আহিব 3 ডিভাইড বাই 22 এটো ইনটু লিখি দিলে কি হ'ব উল্টা হৈ যাব সো উল্টা হৈ যোৱাৰ লগে লগে ইয়াতে কিমান আহিব 6 বাই ইয়াতে কিমান আহিব 11 আহিব এতিয়া আমি ক্যালকুলেট কৰিলে সোৱা ইয়াতে আমি 35 এ লিখিম ইয়াতে 6 ৰ মাজত 2 যাব কেইবাৰ 3 বাৰ আৰু ইয়াতে 2 যাব কেইবাৰ 11 বাৰ আৰু ইয়াতে কিমান আছে এটা 11 আছে এতিয়া 11 লগত 11 পূৰণ কৰিলে কিমান পাম আমি 121 আৰু 3 5 গুণ 15 5 হাতত থাকিল 1 3 3 গুণ 9 আৰু একত কিমান আহিব 10 তাৰ মানে 105 ডিভাইডেড বাই 200 121 এটো হৈ গল সমাধান কোৱেশ্চন নাম্বাৰ 2 নেক্সট সো কোৱেশ্চন নাম্বাৰ 3 divide the product of 1/3 and 2/5 by the product of 3/7 and 2/5 মানে এই দুটাৰ পূৰণফল মাল্টিপল আৰু এই দুটাৰ মাল্টিপল কৰা এইটোক এইটোৰে ডিভাইড কৰি দিয়া आंसर হৈ যাব ওকে সো আমি এনেকৈ লিখিম যে সলিউশন তো সলিউশন এতে কি কৈছে 1/3 and 2/5 for product মানে পূৰণফল ইয়াক আমি ডিভাইড কৰিব লাগে কিমান 3/7 into 2/5 এৰে ইয়াতে প্ৰডাক্টৰ কথা কৈছিল সো এইখিনিক আমি ডিভাইড কৰিব লাগে তেতিয়ালে প্ৰথমে এইখিনিক আমি অলপ সৰু কৰি লওঁ 3 5 গুণ কিমান আহিব 15 আৰু 1 2 গুণ কিমান আহিব 2 তো ইয়াতে হৰণটো ৰাখি দিয়া বা ডিভাইডটো ৰাখি দিয়া ইয়াতে কিমান আহিব ইয়াতে 7 5 গুণ কিমান আহিব 35 আৰু ইয়াতে 3 2 গুণ কিমান আহিব 6 এতিয়া আমি ইয়াতে কি লিখিম 2/15 আৰু এই ডিভাইডক আমি ইনটু কৰি দিলে ইয়াতে কিমান পাম 35 ডিভাইডেড বাই 6 সো এতিয়া সো আমি ক্যালকুলেট কৰাৰ ক্ষেত্ৰত আমি ইয়াতে কাটাকাটি কৰিম ইয়াতে 5 যাব কেইবাৰ 3 বাৰ ইয়াতে 5 যাব কেইবাৰ 7 বাৰ ইয়াতে 2 এর মাজত 2 যাব কেইবাৰ 1 বাৰ 6 এর মাজত 2 যাব কেইবাৰ 3 বাৰ তেতিয়ালে আমি ইয়াতে কিমান পাম
ইয়াতে পাম 1 × 7 আৰু তলত কিমান আহিব 3 × 3 তো 1 × 7 হলে ইয়াতে কিমান আহিব 7 ডিভাইডেড বাই 9 তেতিয়া আমাৰ এনসাৰ কিমান আহিল 7 ডিভাইডেড বাই 9 সো ইয়াতে আমি কোশ্চেন নাম্বাৰ 3 সমাধান কৰিলো সো এটা কথা ইয়াতে যদি যিখিনি বস্তু আমি সলভ কৰি আছো এখিনি পিডিএফ যদি তোমালোকৰ লাগে তেতিয়া হলে তোমালোকে এটা কাম কৰিব পাৰা এইটো WhatsApp নম্বৰত এটা মেছেজ কৰিব পাৰা তেতিয়া হলে এইটো পিডিএফ তোমালোকে পাই যাবা ওকে সো নাম্বাৰটো নোট কৰি লব পাৰা নাইবা তোমালোকে এখিনি যদি এতিয়া লিখি আছা তেতিয়া হলে এইটো আৰু ভাল হয় মানে আমি লিখিলে এবাৰ প্ৰেক্টিস হ'ব আৰু যদি লিখা নাই ভাবি আছে যে এইটো নোটছ লাগে তেতিয়া তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিলেই হ'ল ওকে সো নেক্সট কি আছে product of two number is 1 by 2 if one of them is 9 by 14 then find the other number একেবাৰে ইজি আছে আমি কোশ্চেনটো আমি কেনেকৈ সলভ কৰিম জাস্ট তোমালোকে হেখিনি বস্তু চাই লোৱা আমি এনেকৈ ধৰিম যে let the other number be x n নো দেখিনে ডট দিলে এটুক নাম্বার বোঝায় হ্যাঁ নাম্বার বি x সো অ্যাকর্ডিং টু কোশ্চেন কি কৈছে যে প্রোডাক্ট অফ টু নাম্বার দুটা নাম্বারক যদি আমি এনেকে প্রোডাক্ট কৰো মাল্টিপল কৰো তেতিয়ালে কিমান পাও 1 by 2 পাও if one of them is কিমান 9 by 14 তেতিয়ালে এটা আমি লিখি দিও 9 by 14 আৰু কি কৈছে find the other নাম্বার আমি কিমান ধৰি লৈছো x ধৰি লৈছো ওকে সো হৈ গল তেতিয়ালে আমি ইয়াৰ পৰা এনেকে লিখিম যে 9 by 14 into x আৰু এইফালে সোয়া ইয়াতে কিমান থাকিব 2 থাকিব তে 1 over 20 কলি কিমান আহিব 2 ইয়াতে প্লাস কিমান আছে 1 তেতিয়ালে আমি ইয়াতে আকৌ লিখি দিও 9 by 14 into কিমান আহিব x আৰু এইফালে আমি কিমান পাম 2 2 আৰু 1 যোগ কৰিলে কিমান আহিব 3 তেতিয়ালে ইয়াৰ পৰা আমি কি পাই আছো x is equal to 3 by 2 14 to divide আছে হোভাৰ গলে কি হ'ব into হৈ যাব মানে into হৈ যাব আৰু 9 to into আছে হোভাৰ গলে কি হ'ব ডিভাইড হৈ যাব তো এতিয়া আমি সাম x is equal to কিমান আহে তো আমি ক্যালকুলেশন করি মানে কাটাকাটি করিম আমি 3 যাব 9 মাজত কেইবার 3 বার 2 যাব 14 মাজত কেইবার 7 বার তেতিয়ালে आंसर কিমান আহিল আমাৰ 7 by 3 তেতিয়ালে आंसर কিমান আহিল আমাৰ যে 7 by 3 ওকে তেতিয়ালে 7 by 3 লগত যদি আমি 9 by 14 ক আমি মাল্টিপল কৰো তেতিয়ালে 1 by 2 পাম তো সোয়া তোমালোকে যদি এক্সামত এখিনি কৰা পিছত যদি এনেকা হয় যে ডাউট লাগি আছে এটো শুদ্ধ হল না নাই তেতিয়ালে আমি এটোক আমি চেক কৰিব পাৰিম কেনেকৈ চেক কৰিবা সো 9 by 14 ক প্রোডাক্ট কৰিব দিছে এতে কিমান বা পূৰণ কৰিব দিছে 7 by 3 লে তেতিয়ালে ইয়াতে আমি চাবলৈ গলে 3 9 মাজত কেইবাৰ যাব 3 বাৰ তেতিয়ালে ইয়াতে 3 থাকিল ইয়াতে 7 14 মাজত কেইবাৰ যাব 2 বাৰ যাব তেতিয়ালে কিমান থাকিল 3 by 2 তেতিয়া 3 ক যদি আমি 2 ৰে ডিভাইড কৰো কেইবাৰ যাব একবাৰ যাব একবাৰ গলে 2 বাকি থাকিব কিমান 1 তেতিয়ালে আমি ইয়াতে 2 লিখিব লাগে ইয়াতে 1 লিখিব লাগে ইয়াতে 1 লিখিব লাগে তো आंसर হৈ গল তে নেক্সট কোশ্চেন নম্বৰ 3 ৰ 5 ত কি কৈছে A car covers 240 km in 1 by 3 hours. মানে 240 km যাবলৈ ইমান সময় লাগে. How much distance will the car cover in 1 hour? তেতিয়ালে 1 ঘণ্টাত কিমান দূৰ যাব পাৰিব মাক হেতু উলিয়াব লাগে. ওকে সো একেবাৰে ইজি হয় আমি এটো কেনেকৈ লিখিম যে সলিউশন given কি দি আছে আমাক কি দি আছে ইয়াতে 3 1 by 3 এটা লিখি দিয়া 3 1 by কিমান আছে 3 তো আমি এনেকৈ লিখিম যে 3 1 by 3 সময়ত কাৰখনে 240 কিলোমিটাৰ বা 240 কিলোমিটাৰ ভ্ৰমণ কৰে তেতিয়া হলে 1 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰিব বা কিমান দূৰ যাব পাৰিব তেতিয়া হলে ডিভাইড বাই 8 তো आंसर আহি যাব ওকে সো আমি এনেকৈ লিখিম যে ইন 3 1 by 3 দ্যাট মিন্স এটোক আমি কি লিখিব পাৰি ইয়াতে 3 আহিব সো 3 3 গুণ 9 আৰু কাট কিমান আহিব 10 ইন আৱার্স the car can cover 240 kilometer okay so therefore in 1 hour the car can cover ইতালি ইয়াতে লিখি দিব লাগিব আমাৰ 240 ডিভাইডেড বাই কিমান আহিব কিমান পাইছো আমি 3 1 by 3 মানে কিমান 10 by 3 কিলোমিটার ওকে তেতিয়া হলে সো আমি এটুক কি লিখিম এটুক আমি এনেকৈ লিখিম 240 লিখিম ওপৰ যেটো আছে এটুক সেম লিখা এই 10 by 3 কি আছে ডিভাইড হৈ আছে
তেতিয়াহ'লে এইটোক ওপৰত উঠাই লিখিব ইনটু হৈ যাব তেতিয়াহ'লে ইনটু হোৱাৰ লগে লগে উল্টা হৈ যাব তাৰ মানে 3/10 হৈ যাব তেতিয়াহ'লে আমি ইয়াৰ পৰা 0 0 কেনচেল কৰিম তেতিয়াহ'লে কিমান থাকিল 24 × 3 তো 3.5 গুণ কিমান 12 12 2 হাতে থাকিল কিমান 1 3 2 6 আৰু একত কিমান আহিব 7 তাৰ মানে 72 কিলোমিটাৰ অতিক্ৰম কৰিব পাৰিব 1 ঘণ্টাত ওকে সো এটা হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 3 ৰ সমাধান এতিয়া চাম আমি নেক্সট কোৱেশ্চন নম্বৰ ইয়াতে 4 টো মিসিং হৈ আছে কোৱেশ্চন নম্বৰ 4 টো তোমালোকে চাই লবা কোৱেশ্চন নম্বৰ 4 টো ইয়াতে কোৱেশ্চনটো ইয়াতে মিসিং হৈ আছে হা কোৱেশ্চন নম্বৰ 4 টো তোমালোকে কাইন্ডলি চাই লবা যদি কিবা সমস্যা থাকে মোক জনালে হল কমেন্ট কৰি মই হেখিনি লাগিলে পিছৰ ভিডিওত আমি সলভ কৰি দিম দিয়া হা এতিয়া সো নেক্সট কোৱেশ্চন নম্বৰ ইয়াতে 5 টো যেটো ডাইৰেক্ট লিখা আছে তো কোৱেশ্চন নম্বৰ 5 টো কি কৈছে A ribbon of 12 1/2 meter long is divided into 10 equal parts. What is the length of each part? এটা রিবন মানে এটা ফিতা আছে এনেকুৱা এটা ফিতা আছে এই ফিতাটো কি কৰা হৈছে 12 1/2 মিটাৰ লং আছে ইয়াৰ পৰা ইয়ালৈকে ইমানখিনি আছে এটো সমান কৰি 10টা ভাগত ভাগ কৰি দিয়া হৈছে তেতিয়ালে প্ৰতিটো ভাগত কিমান আহিব তেতিয়ালে আমি কি কৰিব লাগিব ডিভাইড কৰি দিব লাগিব কি হেৰে ডিভাইড কৰিব লাগিব আমি 10 ৰে সো কৰি দিয়া তো সলিউশন লিখিব আমি এতে যে given length of the ribbon কিমান আছে 12 1/2 meter 12 1/2 meter length of the ribbon is 12 1/2 meter so therefore if the ribbon divide কিমান কৈছে into 10 equal parts divide into 10 equal part 10 equal part then the length of each part তেতিয়ালে আমি কি কৰিম 12 1/2 divided by 10 তেতিয়া হলে ইয়াতে লিখি দিয়া 10 এটুক আমি ভাঙি দিলে কিমান পাম ইয়াতে থাকিব 2 এতে 12 দুগুণ কিমান আহিব 24 24 প্লাস কিমান আহিব 1 তেতিয়ালে আমি ইয়াৰ পৰা কিমান পাম 25 divided by 2 ইনটু কৰিলে আমি এইবাৰ সোৱা এটো 10 ৰ তলত এটা কি আছে 1 আছে মানে প্ৰতিটো সংখ্যাৰ তলত এটা এনেকা 1 থাকে তাৰ মানে কিমান আহিব 10 5 ৰ তলত এনেকা এটা 1 আছে তাৰ মানে কিমান আহিব 5 ক 1 ডিভাইড কৰিলে 5 পাম 8 ৰ তলত এটা 1 আছে 8 ক 1 ডিভাইড কৰিলে কিমান পাম 8 পাম তেতিয়ালে এটো উল্টা কৰি দিলে আমি কিমান পাম 1/10 পাম তেতিয়ালে এই দুটাক যদি আমি পূৰণ কৰো কিমান আহিব সো 2 আৰু ইয়াতে 10 প্ৰথমে আমি এটো কেনেকৈ ডিভাইড কৰিব পাৰিম পজিশনৰ মাজত 5 যাব 5 বাৰ আৰু ইয়াতে 10 ৰ মাজত যাব কিবাৰ 2 বাৰ তেতিয়ালে ইয়াতে আমি কি লিখিম যে 5 * 1 তাৰ মানে 5 তে 2 2 যা 4 এতিয়া আমি 5 ক যদি আমি 4 ৰে ডিভাইড কৰো 5 ক যদি আমি 4 ৰে ডিভাইড কৰো কিবাৰ যাব একবাৰ গলে 4 থাকিব কিমান 1 তাৰ মানে 1/4 মিটাৰ লং হ'ব প্ৰতিটো খণ্ড দিক ওকে সো এতিয়া চাম আমি কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কোৱা হৈছে ইয়াতে 3/4 parts of a container মানে কি যেন বস্তু কন্টেইন কৰে মানে ধৰি ৰাখে সাপোজ এনেকা ধৰি লৈছে এটা কন্টেইনাৰ আছে তেনেকা এটা কন্টেইনাৰ আছে নরমালি কন্টেইনার বুলি কলে আমি নরমালি কি চাও যে ৰাস্তাত দেখা পাও আমি কিছুমান এনেকুৱা ট্ৰাক আছে যত মাল কঢ়িয়াই লয় দেখাত এনেকুৱা ধৰণৰ থাকে মোটামুটি ভাবে কবলৈ গলে এনেকুৱা ধৰণৰ থাকে ধৰি লোৱা ইয়াতে কি কৰে যে বস্তু বাহিনী কঢ়িয়াই লোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তো এনেকুৱা ধৰি লৈছে এটা কন্টেইনাৰ আছে কিন্তু ইয়াতে পানীৰ কথা যেটো কৈছে আমি এনেকুৱা ভাবি লৈছো ইয়াতে কি আছে 3/4 পাৰ্ট কি আছে ইয়াতে ভৰ্তি হৈ আছে এনেকুৱা আছে পানীৰে if this volume of water is divided equally into 1/8 parts এই পানীখিনিক যদি সমান কৰি 1/8 পাৰ্টত ভাগ কৰি দিয়া হয়
হাউ মেনি কণ্টেইনাৰ্ছ উইল বি ৰিকুৱাৰ্ড টু কিপ দ্য হোল ভলিউম অফ ইট তেতিয়াহ'লে ইমানখিনি ৰখাৰ কাৰণে কিমানটা কণ্টেইনাৰ নতুনকৈ আমাক লাগিব সৰু সৰু চাইজৰ যিমান কণ্টেইনাৰ আহিব তো চোৱা ইয়াতে আমি কুৱেশ্যনটোত আমি চলুশ্যন এনেকৈ লিখিম যে গিভেন the container filled with 3/5 parts filled with water is 3/4 parts. Okay, now in this volume of water is divided equally 1 into 1/8 parts, and the volume of water divide into equally 1/8 parts. So therefore number of required container to keep the whole water তেতিয়াহ'লে গোটেইখিনি পানী ৰখাৰ বাবে কিমানটা কণ্টেইনাৰ লাগিব কিমান পাৰ আছিল কণ্টেইনাৰত পানী কিমান আছিল 3/4 কিমানকৈ ভাগ কৰি দিয়া হৈছে 1/8 কে নতুনকৈ তেতিয়াহ'লে ইয়াতে 3/4 লিখি দিয়া আৰু ইনটু থাকিলে আমি কি কৰিব লাগে ডিভাইড থাকিলে আমি ইনটু যেতিয়া কৰি দিওঁ তেতিয়াহ'লে আমাৰ উল্টা কৰি দিব লাগে মানে 1/8ক আমি 8/1 কৰি দিম তেতিয়া চোৱা ইয়াতে 3 থাকিল 4 8ৰ মাজত কিবাৰ যাব 2 বাৰ তেতিয়াহ'লে কিমান আহিব 6 তেতিয়াহ'লে 6টা লাগিব কণ্টেইনাৰ এই গোটেইখিনি পানী ৰখাৰ কাৰণে ওকে নেক্সট কুৱেশ্যন নম্বৰ 7ত কি কৈছে হাউ মেনি 1/2 are there in 6/4 illustrate with the help of diagram এতে কি কৈছে ডায়াগ্ৰাম আমাক ড্ৰ কৰিব দিছে ঠিক আছে প্ৰথমে আমি চাই লম এতে সলিউশন হাউ মেনি 1/2 are there in 6/4 সো আমি এনেকৈ লিখিম the given how many 1/2 are there in 6/4 তো 6/4ক আমি কি কৰিম 1/2 ৰে আমি ডিভাইড কৰি দিম তো ডিভাইড কৰিলে আমি এনেকৈ আমি কি কৰিব লাগে ওপৰটো সেম লিখিব লাগে আৰু তলৰটো কি কৰিব লাগে পূৰণ কৰি দিলে উল্টা হৈ যায় তাৰ মানে কি আহে 2/1 তেতিয়াহ'লে আমি চাবলৈ গ'লে কিমান আহিব 4 এতে কিমান আহিব 2 4 গুণ 6 2 গুণ 12 তো 12ৰ মাজত 4 যাব কিবাৰ 3 বাৰ তাৰ মানে 1/2 6ত কেইটা আছে 6/4ত 3টা আছে এতিয়া আমি চাম এটুক আমি কি কৰিব পাৰো ডায়াগ্ৰামৰ সৈতে আমি কেনেকৈ আমি এটুক বুজিব পাৰো বা হয়তো প্ৰদৰ্শন কৰিব পাৰো তো চোৱা এটা আমাক কি দি আছে 6/4 তো 6/4ক আমি যদি চাব যাও এতে 2 যাব কেইবাৰ 3 বাৰ এতে 2 যাব কেইবাৰ 2 বাৰ তাৰ মানে 3/2 এতিয়া চোৱা 3/2 এতে কি কৈছিল 1/2 কেইটা লুকাই আছে সো 3 মানে কি ইয়াতে 3টা ইয়াতে এনেকৈ বক্স বনাই দিয়া এটা দুটা 3টা দিছো 1/2 মানে কি আধা এটুক আধা কৰি দিয়া এটুক আধা কৰি দিয়া এটুক আধা কৰি দিয়া সো ইয়াতে আধা কেইটা আছে এটা আছে আধা দুটা আছে ইয়াতে কেইটা আছে 3টা আছে সো আমি এইখিনিক প্লাস কৰি দিলে আমি ইয়াতে কি পাই আছো যে ডায়াগ্ৰাম কাৰ ডায়াগ্ৰাম আমি 6/4 ৰ ডায়াগ্ৰাম পালো এটো ওকে সো এটা ছিল কোশ্চেন নাম্বার 7 ৰ সমাধান নেক্সট সো কোশ্চেন নাম্বার 8ত কি কৈছে an aeroplane cover 200 km in 1/5 hours 200 km 1/5 hours গৈ পাইছে how far will it fly in 5 hours 5 ঘণ্টাত কিমান দূৰ যাব পাৰিব আমাক হেতু লিয়াব লাগে তো সোয়া আমি এটা চাম যে সলিউশন given the aeroplane covers 200 km
in 1/5 hours. Okay, এতিয়া 1/5 hours মানে কি 1/5 hours মানে কি এঘণ্টাত কিমান মিনিট 60 মিনিট হয় না তেতিয়াহ'লে আমি চাম এইটো কেনেকৈ লিখিম নেক্সটত সো therefore in 1/5 hours covers 200 kilometer. Okay, so therefore 1/5 hours মানে কি আৱাৰ্ছক যেতিয়া আমি মিনিট বনাই দিম তেতিয়াহ'লে ইয়াতে 60 এটা ইনটু কৰিব লাগিব তেতিয়াহ'লে এইটো হৈ যাব মিনিট তো এতিয়া আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে 560 মাজত আমি চাবলৈ গ'লে ইয়াতে 1/5 ৰ লগত যদি আমি 60 ইনটু কৰিম তেতিয়াহ'লে এইটো ক'ত হৈ যাব মিনিটত আহি যাব তো 560 মাজত কিবাৰ যাব 5 মাজত কিবাৰ যাব একবাৰ তেতিয়াহ'লে বাকি থাকিলে 10 10 মাজত কিবাৰ যাব দুইবাৰ তাৰ মানে কিমান আহিব 12 তাৰ মানে কিমান আছে যে 12 মিনিটত so therefore in 12 minute distance covers is 200 kilometer মানে 12 মিনিটত যায় 200 কিলোমিটার so therefore in 5 hours হয় না 5 ঘন্টার কথা কইছে তো 5 hours হলে কিমান মিনিট 5 into 60 তার মানে 500 গুণ কিমান 30 তার মানে 300 মিনিটত therefore 300 minute distance covers so 200 ইয়াতে সো 12 মিনিটত কিমান দূৰ গৈছে এতিয়া আমি এটা বস্তু চাম ইয়াতে so therefore in 1 minute so 1 মিনিটত কিমান কভাৰ কৰে তেতিয়াহ'লে আমি ইয়াতে লিখিম কিমান 200 divided by 12 200 divided by 12 কিলোমিটাৰ so therefore ইয়াতে আমি কিমান লৈ আইছো 300 মিনিটত কিমান দূৰ যায় তেতিয়াহ'লে 200 divided by 12 ৰ লগত এটা 300 ইনটু কৰি দিয়া so ইমান কিলোমিটাৰ যাব তেতিয়াহ'লে এইবাৰ ক্যালকুলেট কৰিব গ'লে আমি প্ৰথমে কি কৰিম ইয়াতে চোৱা ইয়াতে 2 যাব কিবাৰ 6 বাৰ ইয়াতে 2 যাব কিবাৰ 6 বাৰ ইয়াতে 2 যাব কিবাৰ 1 বাৰ তাৰ মানে 100 বাৰ আকৌ ইয়াতে 6 যোৱা চোৱা 6 ইয়াতে 30 ৰ মাজত কিবাৰ যাব 5 বাৰ আৰু ইয়াতে এটা পূৰ্ণ আছিল তাৰ মানে 50 বাৰ তেতিয়াহ'লে আমি এইবাৰ আমি পূৰণ কৰি ইয়াতে কি পাম পূৰণ কৰি ইয়াতে 100 আহিব সো 100 ৰ লগত ইয়াতে কিমান আহিব 50 ইয়াতে কিমান আহিব কিলোমিটাৰ তেতিয়াহ'লে ইয়াৰ পৰা আমি কিমান পাম 5000 কিলোমিটাৰ ওকে তাৰ মানে আমি ইয়াতে 5000 কিলোমিটাৰ আনসাৰ পালো ঠিক আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই দিবা আমি এনেকুৱা ধৰণৰ ভিডিও বনাই থাকিম আৰু লগতে কমেন্ট কৰি জনাব নাপাহৰিবা ওকে তো সো নেক্সট কোৱেশ্চন নম্বৰ 9 কি আছে এ বয় কভাৰ্স 5/8 কিলোমিটাৰ ইন 1/4 আৱাৰ্স 5/8 কিলোমিটাৰ যে কিমান ঘণ্টাত 1/4 আৱাৰ্সত মানে সাইকেলৰ দ্বাৰা if the boy maintains the same speed how far will he cover in 1 hour same speed যদি মানে মেইনটেইন কৰে তেতিয়াহ'লে 1 ঘণ্টাত কিমান দূৰ যাব তো সো ইয়াতে লিখিম আমি সলিউশন given এটা আমাক কি দি আছে given এতে in 1/4 hours distance covered কিমান ডিসটেন্স কভার কৰিছে এতে 1/8 কিলোমিটার that means 1/4 মানে কি 1/4 মানে এতে সোয়া এটাকে আমি কিমান পাম 4 এতে 4 গুণ 4 আর কিমান আইব 5 ইমান ঘন্টা তো এটা কাম করে 1 মিনিটত বনাই দিয়া সো 1 মিনিটত বনাই দিলে ইয়াতে যেহেতু 1 ঘন্টা আছে এটো ক্ষেত্ৰত আমাৰ সুবিধা হ'ব ওকে নাইবা আমি এটো ডাইৰেক্ট লিখিব পাৰিম আগে দিয়া ডাইৰেক্ট আমি লিখিম যে ডিসটেন্স কভার্ড বাই তেতিয়াহ'লে ইয়াতে কিমান আহিব ইয়াতে আহিব 8 আৰু ইয়াতে 8 5 গুণ 40 আৰু একত কিমান আহিব 41 বা 41 কিলোমিটাৰ সো therefore in 1 hour total distance covered তেতিয়াহ'লে আমি কি কৰিম 41 divided by 8 কিলোমিটাৰক আমি কি কৰিব লাগিব আমি ডিভাইড কৰিব লাগিব কিহে ডিভাইড কৰিব লাগিব 5/4 এৰে কিন্তু এতে 1 ঘন্টা কথা কোৱাইছে ইমান ঘন্টাত ইমান দূৰ যায় 1 ঘন্টাত কি হ'ব তেতিয়া ডিভাইড কৰিলে 1 ঘন্টা আহি যাব তেতিয়াহ'লে ইয়াতে 41/8 লিখা আৰু ডিভাইডক ইনটু কৰিলে কি হয় উল্টা হৈ যায় তাৰ মানে 4/5 হৈ যাব তেতিয়াহ'লে ইফালে 4 যাব 8 ৰ মাজত কিবাৰ 2 বাৰ আৰু ইয়াতে এটা 5 আছে আৰু ইয়াতে কিমান থাকিল 41 তেতিয়াহ'লে ইয়াতে আমি কিমান পালো 41/10 তেতিয়াহ'লে 41/10ক আমি যদি হৰণ কৰি দিলে আমি কিমান পাম 41ক আমি 10 এৰে ডিভাইড কৰিলে কিবাৰ যাব 4 বাৰ গ'লে কিমান আহিব 40 বাকি থাকিব কিমান 1 তেতিয়াহ'লে আমি ইয়াতে কিমান আহিব ইয়াতে আমি লিখিম 10 ইয়াতে লিখিম 1 ইয়াতে লিখিম 4
সৰি ইয়াতে লিখিম আমি 4 ইয়াতে লিখিম 1 সো 10 4 গুণ 40 আৰু একত কিমান আহিব 41 ইমান কি আছিল কিলোমিটাৰ আছিল ইমান কিলোমিটাৰ যাব পাৰিব ওকে সো নেক্সট আমি কোশ্চেন নাম্বাৰ 10 যেটো এটো এক্সাৰসাইজৰ লাষ্ট প্ৰবলেম হয় সো যদি তোমালোকে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া নিশ্চয় সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো দবাই লোৱা আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নাপাহৰিবা আমাক সাপোৰ্ট কৰিলেহে আমি তোমালোকৰ যিমানখিনি কষ্ট কৰিব লাগে আমি কষ্ট কৰিবলৈ আমি বাধ্য হ'ম বা আমি চেষ্টা কৰিম সো নিশ্চয় আমাক সাপোৰ্ট কৰিব বুলি আমি আশা ৰাখিছোঁ এতিয়া আছে নেক্সট কোশ্চেন নাম্বাৰ 10ত কি কৈছে যে 4 অপশন are given in the question below তলত চাৰিটা অপশন দিয়া আছে of which one is correct কোনটো শুদ্ধ choose the correct answer শুদ্ধটো বাছি উলিয়া তো সোয়া ইয়াতে আমাক কি কৈছে ইয়াতে কোৱা হৈছে কি যে a + b = কিমান আছে যে a + b = 1 আৰু a - b = কি আছে 2/3 then the fraction of a and b a আৰু b তেতিয়ালে মান আমাক উলিয়াব লাগে তো সোয়াচোন এটুক সাপোজ করলো 1 এটুক সাপোজ করলো আমি 2 তেতিয়ালে 1 আৰু 2ক যদি আমি যোগ কৰো কিমান পাম তেতিয়ালে ইয়াতে a + b ইয়াতে কি আছে প্লাস a - b আৰু ইয়াতে আমি দুটা যোগ কৰিলে 1 + 2/3 তেতিয়ালে ইয়াৰ পৰা আমি যদি b ক্যান্সেল কৰো তেতিয়ালে আমি কি পাম 2 আইছে আৰু এই দুটা যোগ কৰিলে ইয়াতে কিমান আহিব 3 আৰু 1 3 গুণ 3 আৰু ইয়াত কিমান আহিব ইয়াতে 5 তেতিয়ালে আমি ইয়াৰ পৰা a = কিমান পালো 5/3 দুই পূৰণ হৈ আছে সুইফালে লিখিব হৰণ হৈ কিনে ইনটু হৈ যাব যেটো হৰ আছে তাৰ লগত তেতিয়ালে a = আমি কিমান পাম 5/6 এতিয়া সোৱাগতে a = 5/6 কোড আছে হেতু আমাৰ শুদ্ধ উত্তৰ হোৱাৰ চান্সেস আছে তেতিয়ালে এটা কোনটোত আছে এইটোত আছে 5/6 এটো হ'ব পাৰে এটা আছে এইটো বা এইটো হ'ব পাৰে তেতিয়ালে আমি কম এইটো আৰু এইটো নহয় বুলি সো এতিয়া নেক্সট আমি b ৰ ভ্যালু উলিয়াম এতিয়া তো সোৱা এতিয়া আমি b ৰ ভ্যালু উলিয়াবলৈ আমি কি কৰিম সাপোজ ইকুয়েশন যেটো 1 আছে এটোত কি আছিল আমাৰ a + b = 1 এতিয়ালে ইয়াতে a মানে কিমান পাইছো আমি 5/6 প্লাস কি আছে ইয়াতে b = কি আছে 1 তেতিয়ালে ইয়াতে ৰাখি দিয়া b = তেতিয়ালে কি হ'ব 1 প্লাস আছে এটো হ'ব গলে কি হ'ব নেগেটিভ হৈ যাব 5 - 6 সো ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে b = ইয়াতে কি আহিব 6 তো 6 * 6 ইয়াতে মাইনাস আছে কিমান 5 তেতিয়ালে b = আমি কিমান পাম ইয়াতে 6 ৰ পৰা 5 গলে 1 / 6 তেতিয়ালে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নাম্বাৰ 3 টো হ'ব আমাৰ শুদ্ধ উত্তৰ কিনো 5/6 1/6 আছে ইয়াতে কি আছে 5/6 3/6 আছে ওকে সো এটা ছিল আমাৰ কোশ্চেন নাম্বাৰ 10 ৰ সমাধান আমি ইয়াতে কি কৰিলো কোশ্চেন নাম্বাৰ 3 পৰা কোশ্চেন নাম্বাৰ 10 লৈকে গোটেই কেইটা আমি ইয়াতে আলোচনা কৰিলো সো আশা কৰো তোমালোকৰ নিশ্চয় ভাল লাগিছে যাৰ কাৰণে হয়তো ভিডিওটো হেগলৈকে চাই আছা সো নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই দিবা আমি আগলৈকে যাতে আৰু আমি এনেকৈ ভালকৈ ভিডিও বনাব পাৰো তাৰ বাবে আমাৰ কাৰণে তোমালোকে সদায় সাপোৰ্ট বা সহায় জনাই থাকিবা ওকে সো আমি আকৌ লগ পাই আছো পৰৱৰ্তী ভিডিওত ধন্যবাদ